ভাগত বিভক্ত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কেন্দ্ৰ কৰি। গুৰুজনাৰ জন্ম হৈছিল 1449 চনত, অৰ্থাৎ গুৰুজনাৰ জন্মৰ যিখিনি আগৰ সময় সেইখিনি হৈছে প্ৰাক শংকৰী যুগ। গুৰুজনা জীয়াই থকাৰ যিখিনি সময় সেইখিনি হৈছে শংকৰী যুগ, আৰু গুৰুজনা মহাপ্ৰাণৰ পিছৰ যিখিনি সময় সেইখিনি হৈছে উত্তৰ শংকৰী যুগ। প্ৰভুসকল, আপোনালোক আটাইয়ে সৰ্বজন বিদিত, আপোনালোক আটাইয়ে জানে, তাত মই কোৱাৰ আৰু মোৰ দৰে নৰমনুষ্যৰ কোৱাৰ কোনো ধৃষ্টতা নাই। তৎসত্ত্বেও আমি ক'বলৈ প্ৰয়াস কৰিছোঁ, অসমীয়া লোকসংগীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত। সমান্তৰালভাৱে অবিভক্ত কামৰূপ জিলাত সৃষ্টি হৈছিলে কামৰূপী লোকগীত। উজনি অসমত সৃষ্টি হৈছিলে টোকাৰী গীত, দেহ বিচাৰকে গীতকে প্ৰমুখ্য কৰি বিভিন্ন ধৰণৰ লোকসংগীতৰ কেতবোৰ অংশ। দৰং জিলাত সৃষ্টি হৈছিলে নাঙালী গীত, চিয়া গীতকে কৰি বিভিন্ন ধৰণৰ অংশ। অবিভক্ত গোৱালপাৰা জিলাত সৃষ্টি হৈছিলে গোৱালপৰীয়া লোকগীত। আপোনালোকৰ সদায় গাই থকা কেইটিমান গীতৰ সম্ভাৰ লৈ আমি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ প্ৰভুসকল। যিহেতু মন্দিৰৰ সন্মুখত আছোঁ, যিহেতু এটা ভক্তিমূলক অনুষ্ঠান, এটা মাৰ্গীয় অনুষ্ঠান, আপোনালোক অবিহনে আমাৰ কোনো ধৃষ্টতা নাই বা আমি একো কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকক ঈশ্বৰ পদত্ব আপোনালোক ব্যক্তি, সেইকাৰণে মই আপোনালোকক প্ৰভু বুলিয়ে সন্মান জনাই কথাখিনি কৈছোঁ। যদি অজানিতে ভুল কুটি অপৰাধে সদতিৰ পৰা ক্ষমা ভিক্ষা মাগি আমি অনুষ্ঠানৰ ফালে ঢাপলি মেলিছোঁ। তাৰ প্ৰাক মুহূৰ্তত মই চিনাকি কৰি দিছোঁ, মোৰ সৌভাগ্য, আপোনালোকৰ সৌভাগ্য, যিগৰাকী ব্যক্তিয়ে প্ৰায় 18 বছৰ কাল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগত বাঁহী সংগত কৰিছিল, যিগৰাকী ব্যক্তিৰ অবিহনে অসমীয়া লোকসংগীতৰ প্ৰায়খিনি সম্ভাৰ সম্পূৰ্ণ নহয়। য'ত বিহুনাম, য'ত টোকাৰী গীত, দেহ বিচাৰ গীত, য'ত কামৰূপী লোকগীত, তাতে এটাই নাম আহে, সেইগৰাকী হ'ল আপোনালোকৰ আগত বহি আছে মোৰ একেবাৰে গুৰু সদৃশ, আমাৰ দলটিৰ জ্যেষ্ঠ পৰমেশ্বৰ বসুমতাৰী বাঁহী সংগত কৰিব। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কামৰূপী লোকগীতৰ এগৰাকী শিল্পী, যিহেতু উজনি অসমত আহিছোঁ, কামৰূপী লোকগীত আপোনালোকে শুনিবই লাগিব, আৰু মই ভাল পাম আপোনালোকে শুনিব। আৰু আপোনালোকৰ কামৰূপী লোকগীত শুনাৰ প্ৰতি আগ্ৰহী বুলি মই আগতেও গম পাওঁ। এয়া অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত লোকশিল্পী, এয়া ভূধৰ হালৈ। খোল সংগত কৰিছে মোৰ ভাইস্বৰূপ অংকুৰ, যথেষ্ট এগৰাকী প্ৰতিভাশালী ছাত্ৰ, লোকসংগীতৰ ছাত্ৰ, খোল সংগত কৰিছে। নেগেৰা সংগত কৰিছে মোৰ ভাইস্বৰূপ, আমাৰ সৈতে একে নাম, হীৰকজ্যোতি দত্ত, স্নাতক শাখাৰ এগৰাকী ছাত্ৰ। তাল সংগত কৰিছে বিপুল দাস, আৰু সহযোগী কণ্ঠশিল্পী আছে এয়া সুনীল ৰাজবংশী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বাদ দি অসমীয়া যুৱ সংস্কৃতি ঘৰলৈ কেতিয়াও চহকী নহয়। প্ৰাক শংকৰ যুগত সৃষ্টি হৈছিলে অসমীয়া লোকসংগীতৰ কিছুমান সম্ভাৰ। টোকাৰী গীতৰ জন্ম হৈছিলে প্ৰাক শংকৰী যুগত, কিন্তু গুৰুজনাক বাদ দি অসমীয়া যুৱ সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয়। য'ত অসমীয়া লোকসংগীত, য'ত অসমীয়া সমাজ, তাতে সমান্তৰালভাৱে গুৰুজনাৰ নামটো লোৱাৰ কাৰণে আমি আটাই বদ্ধপৰিকৰ। কিন্তু যিহেতু আজি অনুষ্ঠানটিৰ কিছু বাধ্যবাধকতা আছে, যিহেতু আজি পবিত্ৰ এটি মঞ্চত আমি অনুষ্ঠান পৰিৱেশন কৰি আছোঁ, শিৱদৌলৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিছোঁ, তাৰে প্ৰাক মুহূৰ্তত ভগৱন্তৰ শিৱৰ নাম গাবলৈ আমি প্ৰয়াস কৰিছোঁ। সদায় গাই থাকে টোকাৰীখন বহু সদাশিৱে সৃষ্টি কৰা, সেই এটি নাম গাবলৈ আমি প্ৰয়াস কৰিছোঁ। মোৰ গুৰু সংগীত অকাডেমী বঁটাপ্ৰাপক প্ৰয়াত উমাকান্ত বৈৰাগী প্ৰভুলৈ ষষ্ঠভূ প্ৰণাম জনাই আমি অনুষ্ঠানভাগ আৰম্ভ কৰিবলৈ আহিছোঁ। সেই মোৰ প্ৰভুসকল, যিহেতু হৰি গুণানুকীৰ্তন তালে তালে হাতচাপৰকেইটা মাৰিব, আৰু হাতচাপৰকেইটা মানে অনুষ্ঠানটি পুনৰ শুভকা চৰাব। উদ্যোক্তা আৰু ৰাজপতিগৰাকীলৈ সন্মান আৰু শ্ৰদ্ধা জনাই আমি অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ। কৃষ্ণ। ও সত্য যুগে ধ্যান ও ত্রেতা যুগে যুগ ও
দাপৰ যুগত পূজা কলিত হৰিৰ অকীৰ্তন বিনাই কলিত হৰিৰ কীৰ্তন বিনাই ও আহৰ নাহিকে শুনা কৈলাসত নামৰ ধ্বনি নামৰ
মৰা মহাদেৱ গোসাঁয়ে টোকাৰি বজাইছে ও পাৰ্বতীয়ে বজাইছে বিনা ঐ ইঙলা পিকলা সুষমা সুধমা এনুচাৰি গ'ল